ইৰাণ ইজৰাইলৰ যুদ্ধৰ পিছত এইবাৰ অসমৰ চাহৰ ব্যৱসায়ত ব্যাপক প্ৰভাৱ পেলাইছে বতৰে। বৰষুণৰ পৰিমাণ কমি যোৱাৰ বাবে আৰু তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ ফলত জুন মাহত অসমত চাহৰ উৎপাদন ব্যাপক হাৰত হ্ৰাস পাইছে আৰু জুলাইৰ দ্বিতীয়টো পষেকতো অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে। ইয়াৰ অন্যতম কাৰণৰূপে বিবেচিত হৈছে তীব্ৰ গ্ৰীষ্ম প্ৰবাহ, বৰষুণৰ পৰিমাণ কমি যোৱা আৰু কীট পতংগৰ আক্ৰমণ। এনেই অসমৰ উৎপাদনটো যোৱা বছৰতকৈ 20-25% কম হ'ব জুন মাহত। কাৰণ বৰষুণ একেবাৰে নাই আৰু যিবোৰ তাপমান বহুত ওখ তাপমান আমি হেৰি কৰিছোঁ, আমি ভুগিবলগীয়া হৈছে। যথেষ্ট কৰিছে। বতৰৰ লগত সম্পৰ্ক এটা আছে সেইটোৰ। যেতিয়া বতৰ বেয়া হয়, যেতিয়া শুকাই যায় গোটেই অঞ্চলটো, তেতিয়া কিছুমান গ্ৰীণ ফ্লাই বোলা পোক এটা ওলায় বেছিকৈ, আৰু বেছিভাগ সেই গ্ৰীণ ফ্লাইৰ প্ৰভাৱত আমাৰ মানে ক্ৰপ লছ হৈছে পেষ্টৰ কাৰণে। সেইকাৰণে হৈছে, আৰু বতৰৰ কাৰণে ইণ্ডিপেণ্ডেণ্টলি বতৰৰ কাৰণে বেলেগে হৈছে, ক্ৰপটো কমিছে, আৰু ইপিনে পেষ্টৰ কাৰণেও কমিছে। দুয়ো মিলি পেলাই বহুত প্ৰভাৱ এটা পৰিছে জুনৰ ক্ৰপৰ ওপৰত। জুলাই মাহৰ প্ৰথম 15 দিনত পাত আহিছিলে, কিন্তু এতিয়া আকৌ বতৰটো বেয়া হৈ গ'ল, সাংঘাতিক বেয়া হ'ল। এতিয়া আপোনালোকে নিজেই বোধহয় অনুভৱ কৰিছে, এই কি 38-39 ডিগ্ৰীলৈকে গৈছে আমাৰ ইয়াত টেম্পাৰেচাৰ। অসমৰ বতৰ এনেকুৱা নাছিলে 30 বছৰ আগত, 20 বছৰ আগতো এনেকুৱা নাছিলে। সাংঘাতিক ক্লাইমেট চেঞ্জ এটা হৈছে, আৰু ই চাহ খেতিৰ ওপৰত, পেৰেনিয়েল ক্ৰপ এটাৰ ওপৰতো প্ৰভাৱ পেলাবই। এনেই বাকী খেতিবোৰৰ ওপৰতো পেলাইছে। ধান খেতিও কৰিব পৰা নাই মানুহবোৰে, আৰু কিছুমান অঞ্চলত অসমৰ কেইখনমান জিলাত ড্ৰাউট ডিক্লেয়াৰ কৰিছে নেকি চৰকাৰে, আৰু ড্ৰাউটৰ যিখিনি ৰিলিফ মেজাৰ ল'বলগীয়া হয় সেইবোৰ লৈছে বোধ হয় চৰকাৰে, কিন্তু চাহে নাপায়, সেই মেজাৰবোৰ চাহে নাপায়। তাৰ যিটো ফল, চাহ খেতিটো তাৰ পৰা সদায় বঞ্চিত হৈ থাকে। হয়, মোক চালেহে ক'ব পাৰিম। মানে টেম্পাৰেচাৰৰ কাৰণেও হ'ব পাৰে, বা কিবা পোক লগাৰ কাৰণেও হ'ব পাৰে, বা কিছুমান ফাংগাছো আজিকালি বহুত বাঢ়ি গৈছে, আগতকৈ বাঢ়ি গৈছে, সেইবোৰৰ কাৰণেও হ'ব পাৰে। কিন্তু ডাইৰেক্টলি তাপমানৰ কাৰণেও কিছুমান গছৰ পাতবোৰ শুকাই যায়, ক'লা পৰি যায়, ছানস্কৰ্চিং বুলি কয়। আৰু বিশেষকৈ অসমৰ যিবোৰ জাত, তেনেকুৱা গছবোৰে বেছি প্ৰভাৱিত হয় এই টেম্পাৰেচাৰৰ হেৰিটো বেছিকৈ এই আছাম জাতৰ ওপৰত পৰে। আৰু চিনামৰা বাগানখনত তেনেকুৱা আছাম জাতৰ গছ বহুত বেছি আছে, আৰু সেই জাতবোৰৰ কোৱালিটিও ভাল হয়। আৰু ছাৰ, এতিয়া আপুনি কৈছে 32 ডিগ্ৰী টেম্পাৰেচাৰতকৈ যদিহে বেছি টেম্পাৰেচাৰ থাকে, চাহ গছৰ ব্যাপক প্ৰভাৱ পৰে, আৰু চাহ গছ মৰিও যাব পাৰে বুলি কৈছে। 32ৰ ওপৰত নমৰে, কিন্তু 32ৰ ওপৰত গ'লে সি যিটো খাদ্য এটা উৎপাদন হয় গছৰ ভিতৰত, পাতটো যে বাঢ়ে, সেই বঢ়াটো বন্ধ হৈ যায় 32ৰ ওপৰত। আৰু 35-36ৰ ওপৰত গছজোপাই বহুত মানে বেছিকৈ প্ৰভাৱ এটা পৰে। আৰু 38 ডিগ্ৰী যদি কেইবাদিনো একেৰাহে কেইবাদিনো যদি 38 ডিগ্ৰীজত থাকে তাপমান, তেতিয়া গছ মৰিব। তেনেকুৱাতো উপায় নাই। ক্লাইমেট চেঞ্জটো আমি বন্ধ কৰিব নোৱাৰোঁ। আমাৰ মিটিগেশ্যন কিছুমান কৰিব পাৰি। শ্বেড ট্ৰিৰ স্পেচিংটো কমাই দিব পাৰি। আগত আমি 40 ফুটৰ আঁতৰে ৰুইছিলোঁ, এতিয়া হয়তো 20 ফুটৰ আঁতৰে ৰুবলগীয়া হ'ব শ্বেড ট্ৰিকেইটা। তাৰপিছত প্ৰুনিং টাইপটো সলনি কৰিলে কেতিয়াবা ভাল হয়, কেতিয়াবা
মানে হেৰি হয় তাৰমানে তাৰ তাপমান বা এনেকুৱা খৰাং বতৰৰ প্ৰভাৱটো কমি যায় প্ৰুনিংটো চেঞ্জ কৰিলে আমি কিছুমান মিটিগেশ্যন মেজাৰ ল'ব পাৰোঁ যিবোৰৰ ওপৰত টোকলাই গৱেষণা কেন্দ্ৰই ৰিচাৰ্চ কৰিছে সেইবোৰৰ ওপৰত আৰু এই এডভাইজাৰীবোৰ দিছে বাগানবোৰক শুনক চাহ শিল্পটো ইণ্ডাষ্ট্ৰিটোৱেই আমি বতৰৰ ওপৰতে নিৰ্ভৰ কৰোঁ আৰু ৰিচেণ্টলি আজি কেইবছৰমানৰ পৰা বতৰৰ খুব এফেক্ট এটা দিন আহিছে এইটো গ্ল'বেলাইজড গোটেই চব জেগাতে বতৰৰ এফেক্টটো হৈছে আৰু এই বতৰ এফেক্টটো এৰিয়া টু এৰিয়া বেলেগ হয় ধৰক আজি ডিব্ৰুগড় বা তিনিচুকীয়াৰ যিটো বতৰৰ এফেক্ট সেইটো যোৰহাট বা গোলাঘাটৰ এফেক্টটো অলপ বেলেগ ধৰণৰ এইফালে বেছি চাফাৰ কৰিছে আজি গোলাঘাটৰ এখন বাগানে যিমান চাফাৰ কৰিছে ডিব্ৰুগড় তিনিচুকীয়াত সিমানখিনি কৰা নাই কম্পেৰেটিভলি টোটেলি আমি সেইটো পাইছোঁ আৰু যাৰ ফলত প্ৰডাকশ্যনৰ এফেক্ট হ'ব ক্ৰপটো কমি গৈছে আৰু জুন জুলাইত তো আমাৰ ক্ৰপ মোৰ দেন 30%ই আমাৰ ক্ৰপ ডাউন তাৰপিছত এতিয়া আহিছে অলপ ৰিভাইভ কৰিছে কিন্তু কিমান কৰিব পাৰে মোৰ ডাউটফুল এতিয়া কাৰণ বতৰটো এতিয়াও ষ্টেবল হোৱা নাই আমি যিটো আশা কৰোঁ এইটো বতৰত ছেকেণ্ড ফ্লাছৰ সময়টো তেনেকুৱা বতৰ এটা পালোঁ আমি যিটো আমাৰ পিক ফ্লাছ কয় তাৰ পিছৰ পিৰিয়ডটো আমি মন কৰিছোঁ আমি যিটো বিচাৰিছোঁ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা কাৰণ ইণ্ডাষ্ট্ৰী চব ফালৰ পৰা আমি চাফাৰ কৰিছোঁ আৰু এই সময়ত যদি আমি ভাল ক্ৰপ এটা বনাব নোৱাৰোঁ প্ৰডাকশ্যনত আমাৰ এফেক্ট হয় অভাৰঅল যিটো আমাৰ হাতত নাথাকে বতৰটো এনেকুৱা যিটো আমাৰ হাতত নাথাকে এইটো এটা বস্তুটো ক্লাইমেটটো আমাৰ হাতত নাথাকে আৰু যিটো আমি ইৰিগেশ্যন বা আৰ্টিফিচিয়েলি আমি কিছুমান আনিব পাৰোঁ কিন্তু সেইটো ইমান তাৰ ফল আমি নাপাওঁ গতিকে মই ভাবোঁ বতৰ এফেক্টটো খুব বেয়াকৈ এফেক্ট হৈছে আৰু চাওঁ আমি কিমান ৰিকভাৰ কৰিব পাৰোঁ সেইটো মোৰ ডাউটফুল এতিয়াও মই অঞ্জন ভূঞা ছেক্ৰেটেৰী আছাম টি প্লেণ্টাৰ এছ'চিয়েশ্যন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ